আৰু বৰভূমিত এতিয়া ক্ৰমাৎ উত্তাল হৈ পৰিছে নিৰ্বাচনী বতাহ চলে বলে কৌশলে এবাৰ বিটিচি দখল কৰিব সাংসদ নৱহৰণীয়ে পৰিষদীয় নিৰ্বাচনক লৈ প্ৰচাৰ অভিযান তুংগত কৰাৰ সময়তে শুকুৰবাৰে বাক্সাৰ কালপানীত এই মন্তব্য কৰে সাংসদগৰাকী বাক্সাৰ কলপানীত কোকৰাঝাৰৰ সাংসদ নৱহৰণীয়াৰ বিস্ফোৰণ পৰিষদীয় নিৰ্বাচনত হাগ্ৰামাই কৰিব নোৱাৰে চৰকাৰ ইউপিপিএলে পাব 10খন আসন বাক্সাৰ কালপানী আঞ্চলিক মছজিদৰ কুৰাণ শ্বৰীফ জ্বলাই দিয়া কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ ল'বলৈ বাক্সাৰ কালপানীত উপস্থিত কোকৰাঝাৰৰ সাংসদ নৱহৰণীয়া বিটিচি নিৰ্বাচনৰ পূৰ্বে একাংশ সুবিধাবাদী লোকে ৰাজনৈতিক সুবিধা আদায়ৰ বাবে এনেবোৰ ঘটনা সংঘটিত কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ সাংসদগৰাকীৰ ঘটনাক গৰিহণা দি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী সাংসদ নৱহৰণীয়াৰ আৰু কালপানীৰ সেইদিনা যিটো ঘটনা হৈছে দুৰ্বৃত্ত যিটো ঘটনা কৰিছে আমি তাক একেমুখে গৰিহণা দিছোঁ আৰু অলৰেডি আমি প্ৰশাসনৰ লগত কথা পাতিছোঁ আৰু ইভেন আমি সন্মানীয় ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই দুদিন আগতে লগ কৰিছিলোঁ তাতো এই কথাখিনি উল্লেখ কৰিছে বিশেষকৈ বিটিচিৰ এই কৰাণ জ্বলোৱা ঘটনাটো আৰু আমাৰ গৰিয়াজাৰৰ যিটো এই হক যে মাৰা গৈছিল খাইৰুল হক সেই কথাটো আমি জনাইছোঁ আৰু মই ভাবোঁ প্ৰশাসনে তেওঁলোকৰ যিখিনি ব্যৱস্থা ল'বলৈ লৈ আছে অলৰেডি এছ পিয়ে মোৰ লগত কথা পাতিছিলে কিছু আগতে তেওঁ কৈছে যে তেওঁলোকে প্ৰায় হয়তো যি মানে কালপ্ৰিট তাক ধৰাৰ প্ৰায় পৰ্যায় পাইছে সাংসদগৰাকীয়ে বিটিআৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি উল্লেখ কৰাৰ লগতে ইউপিপিএলেও 10খনৰ ওপৰত আসন নাপায় বুলি মন্তব্য কৰে আৰু আহি থকা দিনত ইউপিপিএল যদিও অলপ কিছু শক্তিশালীভাৱে ইয়াত উত্থান হ'ব কিন্তু মই ভাবোঁ তেওঁলোকে 10খনতকৈ বেছি অধিক আসন পাব পৰা তেওঁলোকৰ কোনো কণ্ডিশ্যন নাই কাৰণ তেওঁলোকৰ মূল এজেণ্ডা হ'ল বিটিআৰ চুক্তি কাৰ্যকৰী কৰা আৰু তাৰ জৰিয়তে বড়োলেণ্ড সৃষ্টি কৰা সাংসদগৰাকীয়ে বিশ্বজিৎ দৈমাৰীয়ে শীঘ্ৰেই বিজেপিত যোগদানৰ কুচকাৱাজ চলাই আছে বুলি কৈ প্ৰয়োজনত ইউপিপিএলৰ লগত চামিল হ'ব বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় এগৰাকীমান বিবিএম মই কৈছোঁ যে ইলেকশ্যনৰ পিছত তেওঁলোকৰ নাম নিচান শেষ হৈ যাব অলৰেডি বিশ্বজিৎ দৈমাৰীকে আদি কৰি যিমান MP হওক MLA আছিলে তেওঁলোক প্ৰায় বিজেপি হৈ গৈছে হয়তো আনুষ্ঠানিকভাৱে তেওঁলোকে ইয়াত জইন কৰিব নহ'লে বা হয়তো সময়ত তেওঁলোকে ইউপিপিৰ লগত তেওঁলোকে জড়িত হৈ পৰিব সাংসদ হৰণীয়াই 30খন আসন লৈ বিটিআৰত চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে গতিকে আমি ভাবোঁ যে নৱহৰণীয়া যিখিনি শুভাকাংক্ষী সমৰ্থক আছে সেইটো আমাৰ অৱৰ শিক্ষা সমিতি হওক কি আমাৰ ঐক্যমঞ্চ হওক বা গণশিক্ষা পাৰ্টি হওক সকলোৱে মিলি যিটো আমাৰ কেণ্ডিডেট হ'ব তেওঁলোকে জয়যুক্ত হ'ব আৰু আমি ভাবোঁ 30খনতকৈ অধিক আসন লৈ এইবাৰ আমি চৰকাৰ বনাব পাৰিম সাংসদগৰাকীয়ে লগতে কালপানীৰ ঘটনাত জড়িত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে হালবাৰীৰ পৰা লৱ কুমাৰ দাস ৰিপৰ্ট আছাম টক্স